আকৌ এবাৰ ৰাজ্যত সংঘটিত হৈছে ৰাজ্য কপাই যোৱা জঘন্য ডাইনী কাণ্ড হাতত চোকা অস্ত্ৰ লৈ এবাৰ মহিলাক হত্যাৰ অপচেষ্টা আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো এই ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত কিয়নো আকৌ এবাৰ সংঘটিত হৈছে ৰাজ্য কপাই যোৱা ডাইনী কাণ্ড এবাৰ কথম্পি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী মহিলাৰ তেজপুৰৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলত সংঘটিত হৈছে এই ধৰণৰ ডাইনী কাণ্ড হাতত চোকা দা লৈ হত্যাৰ অপচেষ্টা এগৰাকী মহিলাৰ অভিযুক্তৰ সন্তানক ডাইনী হত্যা কৰি এতিয়া হত্যাৰ অভিযোগ উত্থাপিত কৰিছে মহিলাক আক্ৰমণৰ লক্ষ্য কৰিছে মহিলাই আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো মুঠৰ ওপৰত মহিলাৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে মহিলা আকৌ এবাৰ সংঘটিত হৈছে ৰাজ্য কপাই যোৱা জঘন্য ডাইনী কাণ্ড তেজপুৰৰ দাঁতিকাষৰীয়া এখন গাঁও কঠালগুৰি নপাম বস্তি গাঁওখনৰ নীলু চেত্ৰী পত্নী দলানী চেত্ৰীক হত্যাৰ পৰিকল্পনাৰে হাতত এখন চোকা দা লৈ পুৱাতে উপস্থিত হৈছে সমাৰী ভেংৰা আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো ৰিবু ভেংৰা ৰূপেও পৰিচিত গাঁওখনত থকা এগৰাকী মহিলা আৰু এই মহিলাগৰাকীৰ পুত্ৰ যোৱা বৰ্ষত মৃত্যু হৈছিল পুত্ৰৰ সলিল সমাধিৰ কাৰণ ডাইনীৰ ফলতে পুত্ৰক হেৰুৱাৰ কথা সমাৰী উৰফে ৰিমু ভেংৰাক আন এগৰাকী মহিলাই কোৱাৰ পিছতেই হাতত দা লৈ হত্যা কৰিবৰ বাবে হাতত দা লৈ চোকা অস্ত্ৰলৈ উদ্যত হৈ পৰিছে সেই মহিলাগৰাকী আৰু অৱশ্যে ঘটনাৰ সময়ত ভুক্তভোগী দলানী চেত্ৰীৰ বৰপুত্ৰই মহিলাগৰাকীৰ হাতৰ পৰা দাখন কাঢ়ি মাতৃক প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছে ঘটনাৰ পিছতে দলানী চেত্ৰীয়ে তেজপুৰ সদৰ থানাত সংমাৰী ভেংৰাৰ লগতে আন এগৰাকী মহিলাৰ বিৰুদ্ধে গোচৰ তৰিছে আৰু এই গোচৰৰ ভিত্তিতে স্থানীয় বেবেজিয়া আৰক্ষীয়ে অভিযুক্ত সংমাৰী ভেংৰা সহ তুলসী শৰ্মা নামৰ মহিলাগৰাকীকো গ্ৰেপ্তাৰ কৰিছে আমি দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো তাৰ পিছতেই তেজপুৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ লগতে ন্যায়ালয়ে নিশা অভিযুক্ত দুয়োগৰাকী মহিলাকে জেললৈ প্ৰেৰণ কৰিছে এই ধৰণৰ ঘটনা সংঘটিত হৈছে মুঠৰ ওপৰত ক'বলৈ গ'লে আকৌ এবাৰ ৰাজ্যত সংঘটিত হৈছে ৰাজ্য কপাই যোৱা জঘন্য ডাইনী কাণ্ড আৰু এবাৰ কথম্পি প্ৰাণ ৰক্ষা পৰিছে এগৰাকী মহিলাৰ তেজপুৰৰ অতি ভিতৰুৱা গ্ৰামাঞ্চলত সংঘটিত হৈছে এই ধৰণৰ ডাইনী কাণ্ড হাতত চোকা দা লৈ হত্যাৰ অপচেষ্টা এগৰাকী মহিলাৰ আৰু অভিযুক্তৰ সন্তানক ডাইনী কৰি হত্যাৰ অভিযোগ আৰু মহিলাৰ আক্ৰমণৰ লক্ষ্য এবাৰ মহিলা যিহেতু তেজপুৰৰ দাঁতিকাষৰীয়া এখন গাঁও আৰু কঠালগুটি নপাম বস্তিত এই ধৰণৰ ঘটনা সংঘটিত হৈছে ৰাতিপুৱাই আহিছিলে 6টা বজাত 6:30 দা লৈ কাটিবলৈ তেতিয়া মোৰ ল'ৰাটো ধৰিলে ল'ৰাটো ধৰি কৈছে কি চিঞৰ বাখৰ কৰি আছে বুলি কৈছে নাই বোলে মোৰ ল'ৰাটোক তোমাৰ মায়ে মাৰিছে বুলি দা লৈ ঘাপ মাৰিব ধৰিছিলে মোক তেতিয়া ল'ৰাটো কাঢ়ি থলে কিয় কাৰণে সন্দেহ কৰিছে ল'ৰাটো মাৰিছিল বুলি ডাইনী নহয় ছাৰ মই ডাইনী নাজানো ছাৰ ডাইন কৰিব মই নহয় ছাৰ মিছা কৈছে হয় তেওঁ ল'ৰা কেতিয়া মৰিছে যোৱাবাৰে মৰিছে পানীত পৰি মৰিছে হয় সেইটো কাৰণে আপোনাক দোষী বুলি ভাবিছে হয় ছাৰ দোষী বুলি ভাবিছে তই নিজে মাৰিছে বুলি ডাইনী কৰি তুলসী শৰ্মাই ক'লে তাক দা লৈ আহিছে ৰাতিপুৱা কাটিবৰ কাৰণে 6:30 বজাত মোৰ মানুহজনী খানা বনাই থকা অৱস্থাত আছিলে সেইটো সময়ত এই সমাৰী ভেংৰাই দাখন লৈ আহি তেওঁ কাটিবলৈ আহিলে কাটিম বুলি আহি যেতিয়া কাটিবলৈ খোজোঁতে মোৰ ডাঙৰ ল'ৰাটোৱে হাতত থাপ মাৰি ধৰিলে ধৰি দাখন কাঢ়ি থলে আৰু তাক সোধোঁতে তই কি বুলি কাটিব আহিছে নাই তোৰ মা ডাইনী বুলি কৈছে মানুহে তো তেনেকুৱা কওঁতে ধৰ তিমানটোতে দাটো কাঢ়ি তাক সি দাটো কাঢ়াৰ পিছত সিটো ইয়াৰ পৰা গুচি যোৱাৰ লগে লগে ধৰক আমিতো আৰক্ষীৰ ওচৰত চাপিব লাগিলে আৰক্ষী যেতিয়া চাপাওঁতে তেতিয়া আৰক্ষীৰ ওচৰত মানে গোটেইখিনি কথাটো এনেকুৱা ওলাই পৰিলে যে তুলসী শৰ্মাই ক'লে ৰিবু ভেংৰাক যে সমাৰী ভেংৰাক ক'লে যে যোৱা বছৰ নদীত তোমাৰ ল'ৰাটোৱে যে নদীত ডুব গৈ মৰিছিলে সেইটো এই দলানী চেত্ৰীয়ে ডাইনী কৰি মাৰিছিলে বুলি ক'লে তুলসী শৰ্মাই তাৰপিছত ৰিবু ভেংৰা সমাৰী ভেংৰা সেইটো কাৰণে দা লৈ কাটিবলৈ আহিছিলে কালি ৰাতিপুৱা 6:30 বজাত এই অন্ধবিশ্বাসবিলাক দূৰ কৰিব লাগিব সমাজৰ পৰা সমাজবিলাক সচেতন হ'লেহে মানে এইবিলাক অন্ধবিশ্বাস দূৰ হ'ব আৰু এইবিলাক অন্ধবিশ্বাসটো ৰাখি কিনে আজি মানুহৰ হাই কাজিয়া কৰা কোনোবা মাৰ্ডাৰ কৰা এইবিলাক বহুত ডাঙৰ ভুল হৈ আছে সমাজত দৰিদ্ৰ ৰেখা সীমাৰেখাৰ যিবিলাক মানুহ আছে ব্যক্তি আছে
সেইবোৰ যাতে শিক্ষিতেই হওক আৰু অশিক্ষিত বুলি ক'ব নোৱাৰি বৰ্তমানে চব শিক্ষিতেই হৈ আছে শিক্ষিত হৈ থকা অৱস্থাতো যাতে এনেকুৱা ঘটনাবিলাক ঘটিব পাইছে সৰু সুৰা গ্ৰাম্য অঞ্চলবিলাক যাতে আগন্তুকলৈকে এনেকৈ যাতে নহওক গাঁওখনত নহওক বনাম যাতে নানক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত